হেল্ল' নমস্কাৰ বন্ধুসকল, ইউজ ব্লগ হয় ভিডিঅ'লৈ আপোনালোকক পুনৰ পাছত জনালোঁ। মানে বন্ধুসকল এইকেইদিন গাঁৱত ভিডিঅ' বনাই আছিলোঁ, এতিয়া গুৱাহাটীত আহিছোঁ। এতিয়া কিবা লাগছে যে কিবা এটা এৰিয়ে থৈ আহিছোঁ যি চ' এইবোৰ বাদ দিয়ক, গুৱাহাটীৰ মানুহটো গুৱাহাটীত থাকিব লাগিব। এই গুৱাহাটীত গৰমৰ মাজত আপোনালোকক ভিডিঅ' দেখাম, মানে আজি দিনত কি কৰোঁ কি নকৰোঁ চব দেখাম। আৰু এইকেইদিন ডেইলি ব্লগ বনাম, 10 দিনত ডেইলি ব্লগৰ চেনেল চুইছোঁ। চ' ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ডেইলি ব্লগটো ইয়াত ষ্টাৰ্ট কৰোঁ। আমাক কোনোবা মানুহে কৈছে যে বিৰিয়ানী খুৱাব, আমি ইমান লোভীয়া গাইজ, ইমান লোভীয়া। আমি 11টা বজাত ৰাতি ইয়াতে ৰখিছোঁ বিৰিয়ানী খুৱাব বুলি, তাৰপিছত পানী খাই ঘৰত গুচি গৈছোঁ। দেখছি গাইজ লোভীয়া। চ' ব'লক মানে শ্বুটিঙৰ নামত যাই আছোঁ। চ' শ্বুটিংখিনিও দেখাম আপোনালোকক, মানে আজিৰ পৰা গাঁৱৰ শ্বুটিং ষ্টাৰ্ট হ'ব। চ' ব'লক তেনেহ'লে চব দেখাই আছোঁ, ব'লক ষ্টাৰ্ট কৰোঁ না কি? ষ্টাৰ্ট কৰিছোঁৱে আৰু ব'লক ইয়াৰ পৰা সেইটোৱে দিয়ক। আৰু গাঁৱত বিন্দাছ ঘূৰি আছিলোঁ, এতিয়া অহাৰ লগে লগে ৰেষ্ট নাই, শ্বুটিঙৰ কাম ডাইৰেক্ট শ্বুটিং ঘূৰিলে মাৰিবহে কোনোবাই নামক। আৰু গাঁৱত গাইজ পুৱা উঠিলে হওক বা গধূলিয়ে হওক অকল চাহ আৰু এতিয়া গাইজ এইটোৱে দিয়ক জীৱন, মানে মোৰ কেনে উপায় নাই, এইটো খাই এতিয়া শ্বুটিং কৰিব লাগে গাইজ। ষ্টিং এনাৰ্জি আহিছোঁ ৰ'ব আমাৰ ভিভান ডাঙৰীয়াক লগ ধৰিবা, মানে হিৰো সংগ্ৰামৰ। বিশাল যাওঁ ৰ'ব। গাইজ মানে আমাৰ গুৱাহাটীত ডেইলি কাম ষ্টাৰ্ট, মানে শ্বুটিং ষ্টাৰ্ট। আৰু এইটো চব হিৰো হাফ পেণ্ট মাৰি গাইজ, মানে আজিৰ পৰা গুৱাহাটীৰ চিন শেষ হৈছে, গাঁৱৰ চিন ষ্টাৰ্ট হ'ব। চ' কথা পাতব বেমাৰ দেখছি না। চ' চাই থাকক আপোনালোকে আৰু আজি দিনটোত কি কৰোঁ। क्या देखाই আছা ভাই মোক? অঁ দিছোঁ। কি হিৰো ঠিকে আছ? আৰু আংগুল গামোচা লৈছোঁ না? লৈছ। চ' গাইজ আমি খোজকাঢ়ি যাই আছোঁ, আমাৰ ইমান বেয়া কাত চিনেমা বনাই আছোঁ গাইজ আমি। আমাৰ গাড়ী নাই, যদি আপোনালোকৰ মানে কোনো প্ৰডিউচাৰ আছে আমাক গাড়ী এখন গিফ্ট দিবচোন, ব্লেক কালাৰৰ হ'লেই হ'ল। আমি তাতে মানে অলপ মডিফাই কৰিম আৰু, হয়নে নাই? হয় গাইজ গুৱাহাটী চলি আমি সেহৰ লগত মানে সেই কৰিব লাগে না। समझ रहे हो आप? উঠি যাওঁ। নাম কি? নাম রাহুল বিশ্বাস। আর তোমার? নিরঞ্জন দাস। নিরঞ্জন দাস নাকি? ক'ত গৈছিলি বাবু? হ্যাঁ এখন তুমি কাস্টমার ব্লগ পাইছা। পাইছিলা নি? বেছি আমি তাতে যাই আছোঁ ৰ'বা এতিয়া কাম আছে। বাবু কি আম বেচা? কি হ'ল বাবু এইবিলাক গালত খাবি? মারিছে। কোনে মাৰছে তোমাক? এই খবরতে নাছি। যে দাদাকে মারছি বম মারব। চ' গাইজ যাই আছোঁ এতিয়া আমি শ্বুটিং লোকেশ্যনলৈকে, আপোনালোকে চাই থাকক। মজা তুমি মানুহটো। আমিও যাই আছোঁ খাবা। বাবু এটা গান গাই দিব দেই। হা বাবু এটা গান গাই দিব বান্দাৰ পুষ্পালে। গান মারি। অসমৰ মুখ্যমন্ত্ৰী কোন? বোলে এইটো বন্ধুসকল নামঘৰ, আৰু এতিয়া আমি উঠিছোঁ কৃষ্ণনগৰ পাহাৰ। মানে গাইজ আমি গাঁৱত কৰিব পাৰিলোঁ হয়, মানে গাঁৱত কিয় নোৱাৰোঁ, কিছুমান মানুহ মানে গাঁৱত যাব নোৱাৰে, সেইকাৰণে আমি শ্বুটিংটো গাঁৱত কৰা নাই। মানে গুৱাহাটীতে গাঁৱতে এটা জেগা আছে কৃষ্ণনগৰ, চব অলপ লোকেশ্যনমান দেখাই আছোঁ। চব এটাই কৰিম দিয়ক আৰু এখন, তাৰপিছত পিছলৈকে গাড়ী চাড়ী কিনিলে আৰু গাঁৱে চাৱে য'ত ধুনীয়া লাগে তাতে কৰি অলপ বাজেট চাজেটো হওক। এইটো ফাৰ্ষ্ট প্ৰজেক্টহে, চ' চাই থাকক। এটা বস্তু লগাই আছোঁ, এই মেজিকখনৰ অৱস্থা চাওক, ক'ৰবাত এক্সিডেণ্ট হৈছিল নেকি, অৱস্থা দেখিছে না? যাই আছোঁ দিয়ক। আৰু আপোনালোকৰ লগে আমি ইমান কষ্ট কৰোঁ, বহুতে ভিডিঅ' নাচায়, বেয়া লাগে। আৰু এখন চাওক মডিফাই কৰিছে এখন গাইজ, ফুল মডিফাই দেখছি না? আৰু যাই আছোঁ আমাৰ লোকেশ্যন বনাই বৈধ্য পাহাৰৰ ওপৰত। মানে আপোনালোকে কিছুমান কথা ক'লে গমেই পায়, কিন্তু যিমানে গম নাপায় আহিব ইয়াত অকল গৰমৰ দিনত নাহিব, নহ'লে ভাত পাব আপোনালোকৰ। মই কিবা এটা ক'ম কি বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব,
আপোনালোকে যেতিয়া শ্বুটিং থাকে ন পাহাৰ এৰিয়াত তেনেহ'লে এখন যেনেকৈ লৈ এখন মিনি ভেনো যোগাৰ কৰিব কাৰণ পাহাৰ এৰিয়াত যেতিয়া আপোনাক বহুত দেৰি খোজকাঢ়ে ন আপোনাৰ এই শ্বুটিং কৰা মুডটো গুচি যায় চাওক মই এটা বস্তু দেখাম কি কেমেৰা এংগুলটো বদলাই দেচোন ডান্সৰ ভিডিঅ' বনাইছিলোঁ এইখনে হাই স্কুল আছিল আৰু ইপিনে চাব পাৰে আপোনালোকে এইটো শংকৰদেৱৰ দিয়ক আৰু এতিয়া আমি ডাউনত যাই আছোঁ আৰু আমাৰ বিয়েনি তাক চাব গাইছ এতিয়া চাব লাগ কিয়ে তো গাইজ আপোনালোকক এটা কথা কওঁ মই কি যদি আপোনালোকৰ ভিতৰত কোনোবা গ্ৰাফিক আৰ্টিষ্ট আৰু ভিডিঅ' এডিটৰ আৰু যিকোনো ধৰণৰ টেকনিকেল লাইনত থকা মানুহ আছে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে www.jyotirasofficial.com তাতে আপোনালোকে এণ্ট্ৰেঞ্চ কৰিব আৰু আমি মানে ল'ৰা ছোৱালীবিলাক লৈ আছোঁ এজ লিমিট নাই গাইছ কিন্তু আপোনালোকে দৰমহা নাপায় কিন্তু দৰমহা পাব ৰাজীৱে আপোনালোকৰ নাই দৰমহা নাই গাইছ মইতো আৰু জ্যোতিৰাজত নকওঁ নহয় দিয়ক গাইছ মাৰিব ইয়াতে নহ'লে মই দিয়ক গাইজ এতিয়া আমি ৰাজীৱক মই গাঁৱত যাম ভাই মই জ্যোতিৰাজৰ কাম নকৰোঁ বাগৰি কি হ'ব মাৰা যাম গাইছ লোকেশ্যনৰ ভিতৰত পালোঁ ৰ'ব আপোনালোক দেখি আছোঁ কি মজা মজা ভিউ আছে এই চব তোমাৰ অংশ এই দেখিছে না বলক এতিয়া দেখাওঁ দালি বতা দালি বতা ভা এইটো যদি বাগৰি যায় গাইছ মনৰ কথা হ'ব বোলে আৰু গাইজ এটা মনৰ কথা কওঁ আপোনালোকক আমি যেতিয়াৰ পৰা এই প্ৰজেক্টটো হাতত লৈছোঁ নহয় সেইটো পিছত ক'ম আমি যেতিয়াৰ পৰা এই প্ৰজেক্টটো হাতত লৈছোঁ তেতিয়াৰ পৰা আমাৰ লগত মানে কিবা নহয় কিবা এটা অঘটন ঘটি আছে সেইকাৰণে আমি এখন মানে কাম বিগাড়া সেইকাৰণে আমি মানে অলপমান মানে আজি শ্বুটিংটো কৰিব আহোঁতে অলপমান মানে আইচক্ৰীম খাই আহিছোঁ যাতে অলপমান আজি দিনটো পুৰে পেলা দেখছো বে ইতে গাইজ আপোনালোকক এটা লাষ্ট কথা কওঁ আপোনালোকে যেতিয়া এই ভিডিঅ'টো চাব ন আমাৰ কষ্ট দেখাব আপোনালোকে এটা কমেণ্ট এটা কৰিব কিন্তু যে শ্বৰ্ট ফিল্মখন চাই এনেকুৱা লাগিল ভাল বেয়া আপোনালোকৰ কমেণ্ট বহুত ইম্পৰ্টেণ্ট আৰু গাইছ এইটো ভিডিঅ'ৰ তলত তেনেকৈ লিখি দিব 3 বিঘা কাম বিঘা আৰু গাইজ এই ভিডিঅ'টো যেতিয়া আপোনালোকে চাব ন উঠা নাযায় মোৰ এতিয়া বডি নাটনা হৈছে আপোনালোকে নিজৰ ফ্ৰেণ্ডবিলাককো টেগ কৰিব আপোনাৰ যিবিলাক এনেকুৱা ফ্ৰেণ্ড আছে আমাৰ দৰে তিনিটিকাৰা গাইছ তাহাঁতক মই কৈছিলোঁ পল' কিনিবা তাহাঁতে নিকিনিলা মানে যেতিয়া মই আইচক্ৰীমটো কিনিলোঁ লোভ চাব লাগিছিল গাইছ ধৰ গাইজ মই ইয়াক পল' নহয় মই ইয়াক হ'লেও খুৱাম পল'টো নোখোৱালে গাইছ মোক বেয়া লাগছে মই চব বন্ধুসকল বহুতে মোক মানে ইনষ্টাত পাৰ্চনেলি কৈ আছে যে তাহাঁতৰো চিনেমাত ইণ্টাৰেষ্ট আছে বহুত ল'ৰা ছোৱালী থাকে ন তেওঁলোকক বিশেষকৈ কওঁ যিবোৰৰ মানে ইণ্টাৰেষ্ট আছে চিনেমাৰ প্ৰতি আমি নেক্সট বহুত প্ৰজেক্ট কৰি থাকিম ন তাহাঁতে আহিব আমাৰ লগত কণ্টেক্ট কৰিব আপোনালোকে হিৰ'জি ব্লগতো ক'ব পাৰে আৰু জ্যোতিৰাজ প্ৰডাকশ্যন বুলি ইনষ্টাগ্ৰামৰ এটা পেজ আছে তাতে আপুনি ফ'ল' মাৰিব তাতে ক'ব পাৰে য'তে কয় ক'ব আৰু অকল যাৰ ইণ্টাৰেষ্ট আছে বা আৰু বোলে কাৰোবাৰ লগত ভাল কাহানী আছে কিবা আছে যি নাথাকক অকল আমাক জনাব আমি চেষ্টা কৰিম বনাব আৰু আপোনালোকে আৰু ছাপোৰ্ট পাব আৰু এনেকৈ আমি উঠি যাম আৰু আপোনালোকক লৈ যাম এতিয়া আমি লোকেশ্যন পালোঁ ৰ'ব চ' যাই আছোঁ যিহে পাহাৰ বন্ধুসকল যদি আপোনালোকে গুৱাহাটীত গাঁও বিচাৰি অৱস্থা হ'বই চ' সেইটোৱে আৰু মানে জ্যোতিৰাজ প্ৰডাকশ্যনটো এনেকুৱা নহয় যে যাকে নিদিওঁ যাৰ মানে কেপাচিটি আছে চবকে দিম অকল আপোনালোকে আহক ইয়াতে আৰু যি কৰে কৰক মানে চিনেমা আৰু সিহঁতক চাওক অকল চিনেমা কি বাবা চ' গাইছ আমি চিলেক্ট কৰা হিচাপত এই গাঁও লোকেশ্যন মানে এই জাগাখিনি অকণমান মানে গাঁও যাব ভাইব পায় পূৰা অলপ নহয় বেছিয়ে পায় চ' আমি এইখিনি চিলেক্ট কৰিলোঁ যিহেতু সকলো মানে গাঁৱত যাব নোৱাৰে আমাৰ গাঁৱত কৈঠালকুছিতে বা নলবাৰীত বহুত জেগা আছে মানে আমাৰ গোটেইকেইটা প্ৰডাকশ্যনৰ বেছিভাগ চব নলবাৰীৰে বহুত লোকেশ্যন আছে তাতে মানে পাৰিলোঁ হয় চ' এই কথা এতিয়া ব্লগাৰ মাৰি আছে এইটো গাইছ মোৰ চাইডত মানে শিৱ মন্দিৰ এই শিৱ মন্দিৰটোত শিৱৰাত্ৰিত মানে আপোনাৰ পূজা হয় শিৱ পূজা সেয়ে আৰু যিহে বাপৰে পাহাৰ এইটো মানে মজা ভিউ দেখছি না চ' গাইছ আমাৰ এক্টৰ এতিয়া ফেচ ৱাছ কৰিছা দেখোন আৰু গাইছ সেইকাৰণে ইয়াৰ মুখখন কলা হৈছে চাগে গাইছ অঁ কেমেৰাত ফ'কাছ কিয় তই শ্বুটিং কৰিলে কি হ'ব তোৰ অৱস্থা পেট নাম আরেকবার খুলি কিনে বলা না একবার বেসিকটা চাও হয় দে একশন কি কৰিছা আগলা তই কি মুখত ইমান এই হবা খানলেও মানে কি পিম্পল হয় নেকি হ'বই কিবা কৰে নহয়
গাইজ বুজি লওক আপোনালোকে শ্বুটিং টাইম 1টা বজাত এহঁতে দেখছি না দেৰি এতিয়া 3টামান বাজিল দিয়ক গাইজ মেকআপ হৈছে চাওক আপোনালোকে এই তোৰ এই 2 মেগাপিক্সেলৰ কেমেৰাটো থ এই তো বিয়া নে কি তোমাৰ আজি গাইজ বিছনা পাৰিছে চাওক গাইজ স্পটিংটো চাওক মোৰ কি সৰু হৈছে মানে মোৰ গেঞ্জিটো বেলেগক দিব লগা হ'ল আইনা ভঙা দি ভাঙিব বিমানৰ ৰংটো কৰি আছে মেকআপ কৰিছে পুৰা দৌৰি গাড়ী কাটি উৎপাত গাইছ কিন্তু যিয়ে নহওক কৰিবতো লাগিবই অঁ দাড়ি কুৰ বান্ধি দিছো এইফালে চাওক আমাৰ গীতমে দাড়ি কাটিছে গাইছ এবাৰ দিবানক দেখাই দিয়ক গাইজ শ্বুটিং দে হা হা ঐ পল ঐ আমাৰ মামাহঁতৰ কিন্তু এনেকুৱা নহয় দেই জলদি কৰ আমি নকৰবা বেয়া দেখি মই কিন্তু ব্লগত দি দিম ব্লগো চলি আছে আজি এনেও ৰ'ল কেমেৰা একশ্যন যদি আপোনালোকে মানে কেমেৰামেন হয় ন গাইজ এই অৱস্থা হয় গম পালে এইটো দিয়ক আৰু শ্বুটিং চলি আছে দিয়ক আৰু ইয়াক চাওক লাইট কানেক্ট কৰি আছে অ' আমাৰ মামাহঁতক দেখিয়েই নহয় দেই মেকানিক গীতম বিদ্যা মানে কিছু চক গাইজ ইহঁতি গৰমত থকা নাই ফেন খান্দি দিলোঁ আমি ঘৰত থাকিলে নেদা কিয় নিদিম ফেন গেলা কি চলি আছে হা গীতম ভাল বে গীতম ভাল মই চবকে চিন্তা কৰোঁ মোৰ চিন্তা একাই নকৰোঁ আৰু চলিবা খাইছো মই একশ্যন তাৰ ডাল সেইটো একে অফ কৰি লোৱা মোৰ ডাইলগ দে কি ক'ম মই কিবা এটা ক'বা গ'লাম তুমি কথাটো কাট ৰ'বা বোকা বেছি হৈছে এই লাইট ফোন মাৰা আমাৰ ডাইলগটো হৈছিল দে ইয়াৰ ভালকে ইয়াক চক দম কি আৰু দম দেখে সামুহিক ইউটিউব চেনেল গমিছা তোমাৰো আছে ইউটিউব চেনেল হৈছে দিয়ক গাইজ চলি দেখা নাই আধুনিক যুগৰ চলি গেলহি চ' গাইজ ফাইনেলি শ্বুটিং শেষ আৰু আমি আপোনালোকে গমে পাই আমি দুপৰীয়া মানে আহিছিলোঁ এতিয়া ৰাতি হৈছে দিয়ক এয়ে হয় নেকি এয়ে হয় নেকি শ্বুটিং আৰু গাইজ আমি এটা ইটালি ভাত চাত নাই নেকি একদম চ' আপোনালোকে চিনেমা চাব বুলি আশা থাকিল আৰু চিনেমা আহি যাব কিন্তু দেই গাইছ আপোনালোকে আকলে নাচাব আপোনালোকৰ যিমান লগৰ বন্ধু আছে দেউতা মাতৃ ভাতৃ চবৰে লগত একেলগে বহি চাব মানে এই চিনেমাখনৰ যিটো কাহিনী হয় এই কাহিনীটো মানে সকলোকে বান্ধি ৰাখে আপোনালোকৰ বন্ধু আছে বন্ধু বান্ধৱৰ লগতো চাব পাৰে স্পনচাৰ পিছত কৰিম দিয়ক গোটেইখিনি আজি নকওঁ হয় নহয় মোক অলপমান থৈ পোহৰটো দেখাই দিয়া ব'লা পোহৰটো দেখাই অ' চ' গাইজ আহিছোঁ ৰ'ব ল'ব লাগিব আৰু এই নাওমান জেগা সেই পাৰ কৰি কিনে খুফিয়া সুৰংগৰ মাজেদি আহিছোঁ গাইজ এইটোও ভিডিঅ' মানুহ চব ভিডিঅ' কাৰণ মই ব্লগাৰ মানুহ এই নামজা এতিয়া আহিছিলোঁ একবাৰ মাংস পাৰি গেলা চ' গাইজ এতিয়া আমি মানে শ্বুটিং চব খতম হ'ল চবকে থ'লোঁ এতিয়া মানে ঘৰৰ পিনে যাই আছোঁ মোৰ অৱস্থা একদম বেয়া গাইজ ভাত চাত একো বনাই নাই আৰু এতিয়া খোজকাঢ়ি যাই আছোঁ চ' আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰে কৰি দিব আৰু গাইজ সেইটোৱে ক'লোঁ চ' আজিলৈ বাই বাই আৰু কালি লগ পাম এইকেইদিন ডেইলি ব্লগ যাওঁ হ'ব দিয়ক গাইজ চাওঁ আপোনালোকে কিমান চাব পাৰে চ' বাই বাই